Hey guys, welcome to my YouTube channel Rider N160. তো আজি আমি মোৰ ফ্ৰেণ্ড আহিছে গাঁৱৰ পৰা ফ্ৰেণ্ড আৰু মই ওলাই গৈ আছোঁ ফুৰিবলৈ আজি নৱগ্ৰহলৈ। আহি পাই গ'লোঁ আমি গান্ধী বস্তি তিনিআলি আৰু ধৰক অকণমান গ'লে পাই যাম নৱগ্ৰহ আৰু 1.5-2 কিলোমিটাৰমান গ'লে। দেখা পাইছে গাইজ ৰাস্তা খুবেই বেয়া, বোকা বোকা হৈ আছে, বহুত লেতেৰা হৈ আছে, তথাপিও আমি গৈ আছোঁ। ফাইনেলি আহি পালোঁ আমি মেইন ৰাস্তা শিলপুখুৰী। আজি বাৰু ইমান গাড়ী ঘোঁৰা জাম নাই, আজি মানে আমি আহিলোঁ দুপৰীয়া আহিলোঁ 3টামান বজাত, নহ'লে বহুত জাম থাকে, জামৰ কাৰণে ট্ৰেফিক জামৰ কাৰণে মানে ওলাব মন নাযায়, সেইকাৰণে আজি অলপ জাম কম আছে আৰু ব্ৰিজৰ কাম চলি আছে না, ব্ৰিজৰ কাম শেষ হ'লে আৰু মজা হৈ যাব। বতৰটো আজি বহুত ধুনীয়া, আকাশখন চাওক কি ধুনীয়া ফৰকাল হৈ আছে, মেঘে মেঘ। এয়া নৱগ্ৰহ সোমালোঁ আমি আহি আৰু অকণমান আগত গৈ মোৰ বেষ্ট ফ্ৰেণ্ড এজন যাব মোৰ লগত, এতিয়া তাক ড্ৰপ কৰিব গৈ আছোঁ। আহি পালোঁ মই বেষ্ট ফ্ৰেণ্ডৰ ঘৰ, এয়া মোৰ লগত আছে মোৰ লগৰজন গাঁৱৰ পৰা অহা, আৰু মোৰ ফ্ৰেণ্ডজন আছে এই চাদৰ ওপৰত পানী টেংকি ফুল কৰি আছে, আহি আছে হাই কৰি দি আছে আপোনালোকক, আহি আছে তেওঁৰ তললৈকে, আৰু আমি তিনিজনে মিলি যাম এতিয়া নৱগ্ৰহলৈ। এয়া হ'ল চেনীকুঠি, আৰু চেনীকুঠি স্মৃতি উদ্যান, আৰু কাষতে আছে শ্মশান, বহুতেই ধুনীয়া দেখিবলৈ ঠাইখিনি। আপোনালোকে আহিব, শিলপুখুৰী মেইন বজাৰৰ কাষতে আৰু আপোনাৰ এই স্মৃতি উদ্যানখন চেনীকুঠিত হয়। এতিয়া আমি যাব লাগিব ওপৰলৈ লেফ্ট চাইডেদি। গৈ আছোঁ আমি এতিয়া ওপৰলৈ নৱগ্ৰহ, বেছি দূৰ নাই আৰু ধৰক 100-200 মিটাৰমান আছে আৰু ওপৰলৈ, চাই থাকিব আপোনালোকে ভিডিঅ'টো। গাইজ ভিউ চেক কৰ, ভিউ চাওক, ৱাও কি মজা দৃশ্য চাওক আপোনালোকে। মৰুলা ৱালত ধুনীয়াকৈ পেইণ্টিং কৰা আছে। আহি পাই গ'লোঁ আমি নৱগ্ৰহ ওপৰলৈ আহি গ'লোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ নৱগ্ৰহৰ ভিতৰখিনি কেনেকুৱা হয়, সুন্দৰ ধুনীয়া, খুবেই সুন্দৰ পৰিৱেশ। এয়াই হ'ল নৱগ্ৰহ মন্দিৰৰ মেইন গেট, আৰু আপোনালোকক দেখাই আছোঁ জুম কৰি মই ভিতৰখিনি অকণমান চাই লওক, আপোনালোকে দৰ্শন কৰি লওক। আমি আজি বাৰু ভিতৰলৈ সোমোৱা নাই, বেলেগ এদিন সোমাম। ওপৰৰ পৰা চাওকচোন আপোনালোকে কিমান ধুনীয়া ভিউটো, এবাৰ চাই থাকিব মন যায়, বহুত ধুনীয়া পৰিৱেশ। আজি বতৰটো খুব ধুনীয়া, আৰু এইখিনিতে আপোনালোকে চাই লওক এটা চিনেমেটেড শ্বট আৰু এনজয় কৰক। ফাইনেলি আমি ওপৰৰ পৰা এতিয়া তললৈ গৈ আছোঁ, আৰু আমি হৈ গ'ল, আমি ফুৰিব আহিছিলোঁ নৱগ্ৰহলৈ আজি, আৰু আপোনালোকক এইখিনিতে বাই বাই জনালোঁ। আকৌ এদিন নেক্সট লগ পাম নতুন ব্লগৰ সৈতে, আপোনালোকে ছাপোৰ্ট কৰি যাব।